নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদতেই ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু জানেই যে বহুত গৰম পৰিছে, এইবাৰ চাগে বহুত কিমান গৰম পৰে ঠিক নাই। গতিকে আৰম্ভণিতেই ইমান বেছি গৰম। আপোনালোকৰ ফালে কেনেকুৱা জনাব। আমাৰ ইয়াতো যথেষ্ট গৰম পৰিছে তেজপুৰত বৰ্তমান আজিৰ দিনটোত। আৰু আজিৰ যিটো ভিডিঅ' মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, এই নিয়মখিনি আপোনালোকে কৰে যদিহে, তেনেহ'লে যিসকল আপোনালোকৰ নিজৰ বিবাহৰ অসুবিধাৰ বাবে আপুনি মোক ফোন কৰি আছে, মেছেজ কৰি আছে যে দাদা মোৰ বিবাহৰ বয়স হৈছে, বিয়া হোৱা নাই। বহু পিতৃ মাতৃয়ে মোক ফোন কৰে যে মোৰ ছোৱালীজনীৰ, মোৰ ল'ৰাটোৰ বিবাহৰ বয়স হৈছে, বিয়াৰ কাৰণে মন মেলা নাই, বিবাহৰ বাবে কি কৰা যাব, হনুমান চালিচাই সহায় কৰিবনে নাই, বা কেনেধৰণে কি উপায় কৰিম, এই কথাটো মোক আপোনালোকে সুধিবলৈ চেষ্টা কৰে বা বহুতেই সোধে। দিনটোত এটা বা দুটা ফোন সেই বিষয়লৈ আহেই। এতিয়া কথাটো হৈছে যে পিতৃ মাতৃৰ যেতিয়া নিজৰ সন্তানৰ বয়স এটা উপযুক্ত বয়স হ'ব, বিশেষকৈ ছোৱালীৰ যেতিয়া উপযুক্ত বয়স হ'ব, পিতৃ মাতৃয়ে এটাই চিন্তা কৰে যাতে তেওঁলোক থকাৰ অৱস্থাতে, জীয়াই থকাৰ অৱস্থাতে সেই নিজৰ কন্যাক যাতে বিয়া দি এখন সুখৰ সংসাৰ দেখা পায় বা এগৰাকী ভাল যুৱকৰ হাতত নিজৰ ছোৱালীজনী অৰ্পণ কৰি নিজৰ যিখিনি দায়িত্ব সেইখিনি সমাপন কৰে। আচলতে এইটো কথা ভাবিবলৈ আচলতে সঁচা কথা যে আপুনি কেনেধৰণে ভাবে নাজানো, কিন্তু এইটো এটা পৰম্পৰাগত নিয়ম যিটো আমাৰ ইয়াতে চলি আছে, চলি থাকিব বা আমাৰ প্ৰয়োজনীয় যে এগৰাকী কন্যা উপযুক্ত বিয়াৰ বয়স হোৱাৰ লগে লগে তেওঁক উলিয়াই দিয়াৰ এটা নিয়ম। যদিও আজিকালি যেতিয়ালৈকে ছোৱালীজনীয়ে, কন্যাগৰাকী নিজে একো এটা ভাল উপাৰ্জন নকৰালৈকে বিয়া হ'বলৈ মন নকৰে, তথাপি পিতৃ মাতৃৰ সেই যিটো মনৰ আশা সেইটোতো সদায় একেই থাকিব। নিজৰ ল'ৰা ছোৱালীৰ কথাটো পিতৃ মাতৃয়ে ভালকেই চিন্তা কৰিব। ঠিক তেনেধৰণে এগৰাকী যুৱকৰো যদি উচিত এটা বয়স হৈ যায়, 35 বছৰমান পাৰ হৈ যায়, তাৰপিছত পিতৃ মাতৃৰ চিন্তা, ল'ৰাজনৰ চিন্তা, যুৱকজনৰ চিন্তা সেই বিষয়ে আহি যায়। এতিয়া কথাটো হ'ল যে বিবাহৰ বাবে আপুনি যদি উপযুক্ত বয়স হৈছে, আপুনি যদি উচিত সময়ত কাৰোবাক পচন্দ নাই কৰা, এটা সঁচা কথা। মই সদায় প্ৰেক্টিকেল কথা কওঁ, বৰ বেছি মই অন্ধবিশ্বাসৰ কথাখিনি নকওঁ। যদি আপুনি এটা উচিত বয়স থাকোঁতে আপোনাৰ কাৰোৰ প্ৰতি আকৰ্ষণটো নহ'ল, আপোনাৰ যদি কাৰোবাক ভাল নালাগিল, বিবাহৰ বাবে প্ৰস্তাৱ নিদিলে বা কন্যাগৰাকীও কোনো ধৰণৰ তেনেধৰণে কথাটো নাভাবিলে, কেতিয়াবা তেওঁলোকৰ বিবাহৰ বিলম্ব হৈ যায়, উচিত দৰা এজন তেওঁ বিচাৰি পোৱা নাই বা মনৰ পচন্দৰ এজন যুৱক পোৱা নাই, বা ঠিক তেনেকৈ যুৱকজনেও এগৰাকী ভাল যুৱতী পোৱা নাই, তেনেবোৰ ক্ষেত্ৰত বিবাহবোৰ পলম হয়। এই গোটেই সাধাৰণ কথাবোৰকো যদি আপোনালোকে পিতৃ মাতৃয়ে কেতিয়াবা কোনোবা এজন বেজৰ ওচৰত, কোনোবা এজন তেনেধৰণৰ চোৱা চিতা কৰা মানুহৰ ওচৰত যাওঁ, যিসকল শুদ্ধ সঁচা প্ৰকৃত জ্যোতিষী, তেওঁলোকৰ কথা কোৱা নাই, যিসকলে বেজালি কৰি কেতিয়াবা মানুহক বিভ্ৰান্তি কৰি দিয়ে, তেওঁলোকৰ ওচৰত যদি যায়, আপোনাক মই 100% গেৰেণ্টি দি ক'ব পাৰোঁ, প্ৰত্যেকগৰাকী ছোৱালীৰ ক্ষেত্ৰত, প্ৰতিটো ল'ৰাৰ যুৱকৰ ক্ষেত্ৰত পিতৃ মাতৃৰ আগত এনেধৰণেই ক'ব যে আপোনাৰ ল'ৰাটোৰ বিবাহত কোনোবাই বাধা আনি ৰাখিছে, বিবাহখন বান্ধি ৰাখিছে, কোনোবাই কিবা অপকাৰ কৰি ৰাখিছে, বা ওচৰৰ কোনোবা এজন মানুহৰ এনেকুৱা ধৰণৰ অংগী ভংগীত আপোনাক বুজাই দিব যে এওঁৱে আপোনাৰ ঘৰখনত সেই বিবাহৰ বিলম্ব আনি ৰাখিছে। এইবোৰ কথা আমাৰ অসমত মিছা নহয়, চলি থাকে। কিন্তু প্ৰত্যেকজন যুৱকৰ যুৱতীৰ লগত, প্ৰত্যেকগৰাকী বিবাহ হোৱাৰ প্ৰাৰ্থী যদি বিবাহ নহয়, প্ৰত্যেকজনৰ লগত জানো সেইটো সম্ভৱ? সেইটোতো সম্ভৱ নহয়। সেইটো কিয় কয়? এই কোৱাৰ কথাটোৱে হৈছে যে এটা সহজ উপায়, যে কোনোবাই কিবা কৰি ৰাখিছে, আপুনি অমুকটো কৰিলে বিয়া হ'ব বা তমুকটো কৰিলে বিয়া হ'ব। গতিকে পিতৃ মাতৃগৰাকীয়ে সেইখিনি সময়ত নানানটা টেনশ্যনত আহি যায়। নিজৰ মানুহ বুলিয়ে কয়, লোকৰ মানুহৰ কথাটো নকয়, নিজৰ মানুহে কৰিছে বুলি কয়। এতিয়া কাক সন্দেহ কৰিব, কাৰ কথা বেয়াকৈ ভাবিব, কোনে নকৰিলে, মনত বিভিন্ন ধৰণৰ চিন্তা। কাৰোবাৰ সৈতে ভাল সম্পৰ্ক থাকিলেও অমুকে কৰিছে বুলি কৈ দিব, সেইটো তেওঁ ওখ চাপৰ যেনেধৰণে ক'লা বগা মানুহৰ আকাৰ আকৃতি কৈ দিব। আপোনাৰ সৈতে ভাল সম্পৰ্ক থকা মানুহ এজনৰ সৈতেও আপোনাৰ মনটোত এনেকুৱা হৈ যাব, এওঁৱে মোৰ ছোৱালীজনীক কিবা অপকাৰ কৰি ৰাখিছে নেকি, তেতিয়া তেওঁলোকৰ মাজত সম্পৰ্কটো এটা বেয়া হৈ যায়। কিন্তু প্ৰত্যেকগৰাকী মানুহৰ ক্ষেত্ৰতে তেনেধৰণৰ কিন্তু নহয়। আপোনালোকে বিশ্বাস কৰক মোক, যে মোক যিমানসকল লোকে ফোন কৰে, যিমানসকল লোকে মোক পৰা জানিব বিচাৰে, প্ৰত্যেকগৰাকী মানুহকে তেনেধৰণেই কয়। গতিকে এইবোৰ কথা বৰ বেছি বিশ্বাস কৰি বহুত বেছি অন্ধবিশ্বাসৰ ফালে আপুনি গুচি নাযাব, আপোনাৰ ক্ষতি হ'ব।
জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰক আপোনালোকে যে জ্যোতিষৰ যিখিনি জ্যোতিষীসকলৰ কথা যে আপোনাৰ এই সময়ত আপোনাৰ এই বছৰত জন্মচক্ৰত আপোনাৰ কোনোবাখিনিতে শনি বেয়া হৈ আছে, কোনোবাখিনিতে ৰাহু বেয়া হৈছে, কোনোবাখিনিতে কেতু বেয়া হৈছে, চন্দ্ৰ সূৰ্য বেয়া হৈ আছে, যাৰ বাবে বিবাহত বিলম্ব আপোনাৰ হ'ব পাৰে। একো ডাঙৰ কথা নহয় নহয়, সেইবিলাক কথা সঁচা সত্য। সেইবোৰ কাৰণতে বিবাহৰ বিলম্ব হয়। কেতিয়াবা এনেকুৱা হয় যে কন্যাগৰাকীয়ে ভাল লগা পচন্দৰ মানুহ এজন পোৱা নাই বা যুৱকজনে পচন্দৰ মানুহ এগৰাকী পোৱা নাই বাবে নিজে ইচ্ছাকৃতভাৱে বিয়া হোৱা নাই, সেইটো তেওঁলোকৰ নিজৰ কথা। কিন্তু পিতৃ মাতৃক তেনেধৰণে এটা কথা সোমোৱাই দিয়াৰ লগে লগে তেওঁলোকে নানানটা কথা চিন্তা আহি যায়, যাৰ ফলত পিতৃগৰাকী মাতৃগৰাকী বেমাৰ আজাৰ বেছিকৈ হ'বলৈ ধৰে। গতিকে কেতিয়াবা এনেকুৱা হয়, যিসকল লোকৰ কথা মই এতিয়া ক'ম, যে উচিত দৰা এজন আহিছে, তেওঁ ভাল চাকৰিও বা ব্যৱসায়ো আছে, যি ধৰণে পিতৃ মাতৃয়ে ভাবিছে, কন্যাগৰাকীও আশা কৰিছে তেনে এজন যুৱকেই তেওঁলোকে পাইছে, বয়সৰ ক্ষেত্ৰতো তেওঁলোকৰ মিলিছে, দেখিবৰ ক্ষেত্ৰতো যেনে বিচাৰিছে তেনেকুৱা মিলিছে, তথাপিও এটা সময়ত এটা এণ্ড মমেণ্টটো যদি কয় অন্তিম পৰ্যায়ত অন্তিম সময়ত তেওঁলোকৰ বহু বিবাহ ক্ষেত্ৰত আগবঢ়াৰ পিছতো তেওঁলোকৰ বিয়াখন ভাঙি যোৱা দেখা যায়। ঠিক তেনেকে যুৱকগৰাকীৰ ক্ষেত্ৰত তেনেকুৱা হয়, পচন্দ অহা যোৱাও চলিল, দুখন ঘৰৰ মাজত চব ঠিক হৈ গ'ল, লাষ্টত এটা সময়ত বিবাহখন ভাঙি গ'ল বা তেওঁলোকৰ বিবাহত বিলম্ব। এই যে প্ৰথম বিবাহখন ভাঙিল, তাৰপিছত তেওঁলোকে দুবাৰ তিনিবাৰ বিবাহত বিবাহ ভাঙি আছে, তেনেধৰণে বয়সবোৰ গৈ আছে। আৰু সেইবোৰ কথাৰ কাৰণে, তেনেধৰণৰ বিপদ আপদ কাৰণে আপুনি যদি নিজে ইচ্ছা কৰে কন্যাগৰাকীয়ে বা যুৱকজনে যদি বিবাহৰ উপযুক্ত বয়স হৈছে, কোনো ধৰণৰ অন্য একো অসুবিধা নাই, কেৱল আপোনালোকৰ বিবাহখনত বিলম্ব হৈ আছে, আপোনালোকে কিন্তু 3 দিনীয়া এটা হনুমান প্ৰভুৰ সংকল্প পাঠ কৰিব পাৰে, চালিচাৰ লগতে বজৰংগ বাণ পাঠৰ দ্বাৰা আপোনালোকে সেই সমস্যাখিনি নিজে দূৰ কৰিব পাৰে। আপোনালোকক মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই বিবাহৰ বিলম্বৰ ক্ষেত্ৰত এতিয়ালৈকে যিমান কেইজন লোকৰ ওচৰত গ'লোঁ, সকলোৰে যে হৈ গৈছে সেইটোতো মই কেতিয়াও নকওঁ, কিন্তু প্ৰায় অধিকাংশ লোকৰে বিবাহ হৈ গৈছে। কোনোবা লোকৰ মানে আজি এতিয়ালৈকে মোৰ 3 বছৰ হ'লতো এইটোৰ ক্ষেত্ৰত, গতিকে কোনোবা লোকৰ তেওঁলোকৰ সন্তানো হৈ গৈছে। আৰু যোৱা কেইদিনমান আগত এগৰাকী বঙাইগাঁৱত বিয়া হৈছে, ঠিক তেনেকৈ গুৱাহাটীত বিয়া হৈছে, ঠিক তেনেকৈ নগাঁৱত বিয়া হৈছে, ঠিক তেনেকৈ আমাৰ ওচৰতে বিয়া হৈছে, বা তেনেধৰণে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। হনুমান চালিচা আৰু বজৰংগ বাণ মোক যেনেধৰণে আপোনালোকে নিমন্ত্ৰণ কৰি পাঠ কৰাৰ পিছত, ঠিক একেখিনি কথাই যদি মই আপোনাক কৈ দিওঁ যে আপুনি কৰক, আপুনি কৰিলেও সেই একেখিনি সফলতা পাব বা সফলতা পাব, তেনেহ'লে আপুনি কৰাতনো আপোনাৰ কি অসুবিধাটো আছে? কৰিব লাগিব কি, যে আপোনালোকে এখন ধুনীয়াকৈ, মই আগতেও কৈছোঁ যে এখন আসন পতাটো দৰকাৰ, যে এখন কাঠৰ পীৰা হওক বা তেনেধৰণৰ তেখেতক য'ত বহুৱাব, তেখেতক ফটোখন বা মূৰ্তি এভাগ য'ত আপুনি স্থাপন কৰিব, ঘৰৰ ড্ৰয়িং ৰুমত কৰিব পাৰে, মূল থাপনা যিখন আপুনি গোসাঁই থাপনা আছে আপোনালোকৰ ঘৰত তাতেই কৰিব পাৰে। আপোনাৰ থাপনাত যদি হনুমান প্ৰভু আছে তাতেই হ'ব, তলত তেওঁ ৰঙা কাপোৰ এখন পাৰি দিয়ক মাত্ৰ। যদি আপুনি এক্সট্ৰাকৈ কৰিম বুলি ভাবিছে, 3 দিন সংকল্পটো ভালকৈ ল'ম বুলি ভাবিছে, আপুনি আৰম্ভ কৰিব অহা শনিবাৰৰ পৰা। অহা শনিবাৰ হওক বা নেক্সট মঙলবাৰ, যেতিয়া আপোনাৰ মুঠতে শনিবাৰ বা মঙলবাৰে আপোনাৰ আৰম্ভ হ'ব লাগে সংকল্প। এখন পীৰা পাৰি তাত ধুনীয়াকৈ ৰঙা কাপোৰ এখন পাৰি ল'ব, তাৰ ওপৰত আপুনি ধুনীয়াকৈ তেখেতৰ ফটো ৰাখিব, মূৰ্তি ৰাখিব, যি ৰাখে আপুনি ৰাখি আপোনাৰ মনৰ উদ্দেশ্যটো যিটো জানে যে আপোনাৰ বিবাহৰ বাবেই আপুনি কৰিব, গতিকে আপুনি ধুনীয়াকৈ তাত ফুল দিব, তুলসী দিব, দুবৰি দিবলগীয়া নাই আচলতে, ফুল দিব, ধুনীয়াকৈ সজাই ল'ব তেখেতৰ আসনখন। ইচ্ছা কৰিলে আপুনি ফল মূলৰ এখন শৰাই ল'ব, এটা নাৰিকল দিব, কল দিব, আম, আপেল, ইমান ধুনীয়া এতিয়া ফল মূলৰ ছিজন আছে, আপোনালোকে দিব, নিজৰ ইচ্ছামতে ফল মূল দিব, অকণমান পাৰিলে ক্ষীৰ বনাব, সেই ক্ষীৰকণ অকণমান 2 চামুচমান তেওঁলো বুলি এটা সৰু বাতিত দিব, অন্য যিখিনি প্ৰসাদ আপুনি লৈছে তাৰ পৰা অকণমান তেওঁলো দিব, অকণমান গুড় দিব, চেনি বুটটো যোনটো নকুল দানা বহুতে ক'ব, বা তেনেধৰণে চেনি বুট দিব, তাৰপিছতে অকণমান আপোনালোকে গুড় দিব, ভজা যিটো বুট, শুকান বুটটো সেইটোও দিব পাৰে। আপোনালোকৰ নিজ ইচ্ছামতে তেখেতক আপোনালোকে ভোগ অৰ্পণ কৰক, বুনিয়া লাডু দিয়ক, তেনেধৰণে আপুনি দিয়ক। কলপাত এখনত সেই বুনিয়া লাডুখিনি দিব। সংকল্প থাপনাবোৰ মোৰ ফেচবুক পেজত পায়ে যাব, মই যেনেধৰণে সংকল্প লৈ পাঠ কৰি দিওঁ আপোনালোকৰ নিমন্ত্ৰণ মৰ্মে, তেনেধৰণে আপুনি ল'ব। এটা পানীৰ ঘটি ল'ব, সেই পানীৰ ঘটিটোত আপোনালোকে পাৰিলে 3টামান তুলসী পাত দিব, নিদিলেও কোনো ধৰণৰ কথা নাই। আপুনি এখন আসন পাৰি বহিব, ধুনীয়াকৈ আপুনি মনৰ উদ্দেশ্যতে, হে প্ৰভু, হে হনুমান, মই আজি মোৰ এই সমস্যাটো সমাধানৰ বাবে মই 3 দিনীয়া এটা সংকল্প ল'ব ওলাইছোঁ, হে প্ৰভু, এই সংকল্পটো সিদ্ধি কৰাত যাতে আপুনি মোক সহায় কৰে,
এনেধৰণে ক'ব, কৈ পেলাই আপুনি জয় শ্ৰীৰাম ক'ব, জয় শ্ৰীৰাম কৈ ধুনীয়াকৈ 3বাৰ কণ্টিনিউ 3বাৰ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণো ৰঘুবৰ বিমল যশু যোদায় কুফল চাৰি বুদ্ধিহীন তন জানকে सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत तुलित बल धामा अंजनी पुत्र पवन सुत नामा ধুনীয়াকৈ আপুনি হনুমান চালিচা সেইখিনিৰ পৰা আপুনি একেবাৰে শেষৰ দোহাটো পৱনতনয় সংকট হৰণ মংগল মূৰতি ৰূপ राम लखन सीता सहित हृदय बसहु सुरभूप এনেধৰণে কৰিব তাৰপিছত জয় শ্ৰীৰাম ক'ব আকৌ হনুমান চালিচা পাঠ কৰিব শ্ৰী গুৰু চৰণৰ পৰা তাৰপিছত আকৌ তেনেধৰণে 3বাৰ পাঠ কৰি একেবাৰে শেষত আপুনি বজৰংগ বাণখন যাতে বাধা দূৰ হয় যদি কোনোবাই সঁচাকৈ কিবা কৰি ৰাখিছে অপকাৰ যদি কৰি ৰাখিছে শত্ৰু যদিও হৈছে সেইখিনি নিবাৰণৰ বাবে বিবাহত হোৱা বিলম্বখিনি বাধা দূৰ কৰিবৰ কাৰণে এবাৰ বজৰংগ বাণখন পাঠ কৰি আপোনাৰ সংকল্পৰ প্ৰথম দিনা সামৰিব আৰু কি কৰিব সেই শৰাই প্ৰসাদখিনি আপোনালোকে গ্ৰহণ কৰিব তেওঁলোক দিয়া প্ৰসাদখিনি আপোনালোকে চাকি গছ নুমোৱাৰ পিছত গছৰ তলত দি দিব জীৱ জন্তু পোক পৰুৱাই যিকোনো খালেই সেইখিনি প্ৰসাদ তেওঁলোক বুলি অৰ্পণ কৰা গ্ৰহণ কৰা হৈ যায় আৰু পানীৰ ঘটিটো যিটো আছে প্ৰত্যেক 3টা দিনত একেধৰণেই থাকিব আপুনি পাঠ কৰাৰ প্ৰথম দিনা হোৱাৰ পিছত এখন কিবা কাপোৰেৰে বা কাগজেৰে আপুনি ঢাকি থৈ দিব পিছৰ দিনা প্ৰথম দিনাৰ সৈতে সেই একে সময়তে একজেক্ট সেই সময়তে আপুনি আকৌ একে প্ৰচেছেই কৰিব ঠিক তেনেদৰে 3টা দিনাই একে সময়তে একেধৰণে আপুনি হনুমান চালিচা 3বাৰ আৰু বজৰংগ বাণ এবাৰ আপুনি পাঠ কৰক মই আপোনাক কৈছোঁ যে আপোনাৰ বিবাহৰ বিলম্ব দূৰ হৈ যাব বাৰে বাৰে বিয়া ভঙাৰ যিটো আপোনাৰ বিপদ আহি আছে সেইটো দূৰ হৈ যাব কোনোবাই কিবা কৰি ৰাখিছে বিবাহত যদি অপকাৰ কৰি ৰাখিছে বান্ধি ৰাখিছে বজৰংগ বাণখনৰ দ্বাৰা সেইখিনিও দূৰ হৈ যাব মই আপোনাক কৈছোঁ আপুনি কৰিটো চাওক কৰি চালে আপুনি গম পাব মই প্ৰেক্টিকেলি বহুত কেইজন লোকৰ গৃহত গৈ তেনেধৰণে কৰাৰ পিছত বহু বিবাহৰ ক্ষেত্ৰত থকা বাধা বিঘিনি দূৰ হৈ গৈছে এনেধৰণে মই কৰোঁ মই কেৱল হনুমান চালিচা এবাৰ পাঠ কৰোঁ আপোনাৰ বাবে ঠিক তেনেকৈ বজৰংগ বাণখনো এবাৰ আপোনাৰ বাবে পাঠ কৰি বা মোৰ হৈ আপোনালোকৰ হৈ মই যেনেধৰণে আপোনালোকক কথাখিনি ভগৱন্তৰ চৰণত জনাব পাৰোঁ তেখেতক জনাব তেনেধৰণে মই সেইখিনি উদ্দেশ্য সফলতাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ গতিকে আপুনিও নিজৰ কাৰণে সেইখিনি কৰক মই কৈছোঁ আপোনালোকে সফলতা পাব পানীৰ ঘটিটোত যিখিনি পানী থাকিব সেইখিনি আপোনালোকে গ্ৰহণ কৰিব খাব গোটেই পৰিয়াল মিলি ঘৰৰ বাহিৰ ভিতৰ চবতে ছটিয়াই দিব কোনোবাই কিবা অপকাৰ কৰা যেন পালে সেইখিনিও দূৰ হৈ যাব গতিকে এনেধৰণে আপোনালোকে কৰিব আৰু শৰাইখন প্ৰতিদিন আপোনালোকে 3 দিন সংকল্প যেতিয়া প্ৰতিদিনে অকণমান কল আপেল আঙুৰ দিব পাৰে ইচ্ছা কৰিলে প্ৰথম দিনা দিব পাৰে ইচ্ছা কৰিলে শেষৰ দিনা দিব পাৰে কিন্তু তেখেতলৈ যিটো ভোগ দিব সেইটো একেবাৰে প্ৰথম দুদিন নকৰিলেও শেষৰ দিনা কৰি পেলাই সেইখিনি নিয়মো কৰিব পাৰে গতিকে এই নিয়মখিনিৰ দ্বাৰা বহুত বেছি জন লোকৰ সফলতা হৈছে সুফল পাইছে আপুনিনো কিয় নাপাব গতিকে হনুমান প্ৰভুৰ ওপৰত বিশ্বাস কৰক কলি যুগত তেওঁ বৰ্তমান অমৰ হিচাপে চিৰঞ্জীৱী হিচাপে আমাৰ মাজত আছে এই কাৰণেই আছে যে তেখেতে আমাৰ সংকটত দূৰ কৰিব আমাৰ সংকটবোৰ দূৰ কৰিব भूत प्रेत पिशाच निशाचर अग्नि विताल काल मारी मर इन्हें मार तू ही शपथ राम की राखुनाथ मर्जाद नाम की भूत प्रेत पिशाच निशाचर काल विताल जिमान बेया शक्ति আছে ইনে মাৰ সকলোখিনি মাৰি দিয়া তোমাক মই ৰামচন্দ্ৰৰ শপত দিছো গতিকে এনেবোৰ কথাৰ কাৰণে এই বজৰংগ বাণখনত ইমান ধুনীয়াকৈ লিখাৰ কাৰণে আপোনাক কোনোবাই কিবা অপকাৰ কৰি ৰাখিছে যদি সেইখিনি দূৰ হৈ যাব কোলা জাদু তন্ত্ৰ মন্ত্ৰ ব্ল্যাক মেজিক সকলোখিনি দূৰ হৈ যাব গতিকে পটককে বেজবেজাৰীৰ ওচৰত গৈ আপুনি নানানটা টেনশ্যন লৈ নানানটা তাবিজ পিন্ধি কিবা কৰি লাভ নাই মই আপোনাক কৈছোঁ এইখিনি উপায় কৰক আপোনাৰ ভাল হ'ব আপোনালোকে ভাল হ'বনে নাই হৈছেনে নাই মোক জনাব হনুমানজীয়ে বহুত সহায় কৰে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেধৰণে কৰিব আৰু মই সেইদিনা শিৱসাগৰলৈ যাওঁতে মোৰ যিযোৰ আগৰ চশমাযোৰ অলপ ভাঙি গ'ল উপায় নাপায় মই অনলাইনতে এযোৰ চশমা লেন্স কাৰ্ড বুলি এটা ৱেবছাইট আছে তাতে দিলোঁ আহিল নীলা ৰঙৰ আজি পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব কোনোবাই কৈছে সৰু পোৱালি নিচিনা লাগিছে আৰু যি কি নহওক আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আপোনালোকৰ লগতে আছোঁ আপোনালোকৰ মাজতে আছোঁ আৰু এনেধৰণে আপোনালোকে আশীৰ্বাদ কৰিব ভাল ভাল ভিডিঅ' হওক বা ভাল ভাল উপায় আপোনালোকক দি থাকিবলৈ গতিকে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰী ৰাম